আসসালামু আলাইকুম দাদা। আসসালাম। দাদা মোৰ নাম সুলাইমান আলী, মই আহিছোঁ ভাৰতী চিডৰ পৰা। দাদা আপোনাৰ নামটো জনাব। জিল হক আহমেদ মোৰ নাম। জেল হক আহমেদ। দাদা আপোনাৰ গাঁওখনৰ নাম? বদলা পথাৰ। বদলা পথাৰ। দাদা আপুনি যে ধানৰ খেতি কৰিছে, কি ধানৰ খেতি কৰিছিল? এইটো আমি ভাৰতী কোম্পানীৰ মালতী ধান ৰুইছোঁ। এইটো আমি 3 বিঘামান মালতী ধান। মালতী। এতিয়া আপুনি ধানটো যেনেকুৱা হৈছে, আপুনি এইটো ধানত সুখীনে? মোটামুটি সুখী, মোটামুটি ভালেই হৈছে, বেয়া হোৱা নাই। ধানৰ হৈছে মোটামুটি দেখা যায়, মোটামুটি ভালেই হৈছে। আনুমানিক আপোনাৰ প্ৰডাকশ্যন কিমান মান হ'ব লাগে? এইটো আনুমানিক 25ৰ পৰা 30লৈকে হ'ব লাগে, 30 মানলৈকে। 25ৰ পৰা 30 মানলৈকে হ'ব লাগে। অনাগত দিনবোৰত আপোনাৰ এইটো ভিডিঅ'ৰ জৰিয়তে আৰু বহুত ফাৰ্মাৰ আছে, বেলেগ ফাৰ্মাৰক আপুনি কি ক'ব? মই মানে আগন্তুক সময়ত মই নিজেও মানে এইটো কৰাৰ কাৰণে চেষ্টা কৰিম, আৰু আমাৰ ওচৰে পাঁজৰে যিবিলাক খেতিয়ক আছে তেওঁলোককো আমি কৰিবলৈ মানে এইটো ক'ম। ঠিক আছে দাদা, আপুনি ভিডিঅ'ৰ জৰিয়তে ধান খেতিটো অলপ দেখাই দিব। ধান খেতি মোটামুটি চাওক আপোনালোকে, মোটামুটি মালতী ধান হয় এইটো। মালতী ধান এইটো। বদলা পথাৰ। বদলা পথাৰ। এইটো শিকাটো ভালেই হৈছে মোটামুটি। এই সাইডে ভালো হয়েছে, এই সাইডে মারেন ঘুরে। ধানটা কম হয়েছে।